যার কর্ণ পথকন গৈল দামোদর কুকুর দৃঢ়হিত নির্গত বিস্তামূত্র ভুঞ্জ যেন অধম করে যেন উঠে কণ্ঠ অসবায় আতি মরে যেন গাদে বেরতে মাত্র বহিমরে ভার এই সারি গোটা বুকু পতন্তর নাপাতয় কানজিত কৃষ্ণৰ কথাত হইলা দুই কৰ্ণ তাৰ দুই ভীতি গাত যিজন ব্যক্তি যাৰ কৰ্ণ পথে নগৈল দামোদৰ যাৰ যিখন কাণ আমি লৈ আছো ল'ব সেই কাণেৰে যদি আমি কৃষ্ণ কথা নুশুনো সেই কাণখনে মানে বিফলে যায় দেহটোৰ অংগবিলাক আমাক বেছি কিয় কৃষ্ণ কৰ্ম কৰাৰ কাৰণে কৃষ্ণ গুণনাম কীৰ্তন কৰাৰ কাৰণে আৰু যিজন ব্যক্তি ঈশ্বৰ কৃষ্ণৰ কথা নুশুনে সেইজনক কুকুৰৰ সদৃশ বুলি কৈছে কুকুৰ সদৃশ আমি এটা যদি কুকুৰ পুহোঁ সৰুৰ পৰা ডাঙৰ কৰোঁ তেতিয়া সি সেই কুকুৰটো নিজে নিজে ভাবে এইটো মোৰ মা এইটো মোৰ দেউতা এইটো মোৰ দাদা এইটো মোৰ ভাইটি এইটো মোৰ ভণ্টি এই ঘৰখন মোৰ কুকুৰটো মনে মনে ভাবে ঘৰখন তাৰ বুলি ভাবে কোনোবাই যদি বাহিৰা মানুহ এটা যদি যায় লিখি দিয়ে বস মানে কাম কৰিব আহে কিবা নিব খাবা তাৰ যদি কোনোবা মানুহ যদি থাকিও দিছা হাউচ মাৰিকে দি দিব তাৰমানে এইটো দেউতাক কা সি ভাবি লয় মনে মনে কিন্তু সেই কুকুৰটো সেই সম্পত্তিৰ ভাগ দিব না নিদিয়ে আমাক সেই মায়া সংহাৰ আমাক কুকুৰ বুলি কৈছে এই মায়াৰ যি সংহাৰ ঘৰ দুৱাৰ পুত্ৰ ভাঞ্জা আমি কুকুৰৰ নিচিনাহে পালন কৰি আছোঁ আমাৰ লগত কোনোবাই দিব নেকি মৰা সময়ত বোলে এই মাটিটোৰ নামত বিচুটা লৈ যা বৰষুণ ঘৰত কাইলৈ নেদে বুলি কৈছে কুকুৰটোক যেনেকৈ আমি ভাগ নেদোঁ আমাকো কোনো লগত পঠে নেদে ভাঞ্জা পুত্ৰ সেইকাৰণে কুকুৰৰ লগত তুলনা দিছে আৰু কৈছে বিস্তামূত্ৰ ভুঞ্জ যেন অধম কুকুৰ এইবোৰ মানে গাহৰিবিলাকক যিমান ভাল জেগাত আনিলেও সেই তাতে যাব বঢ়িয়া জেগাত যাব সেই ভালটো ভাল নাপায় চোৱা পাতনি য'ত তাতে সেই গাহজ থ'ব তাতে সেই ভোক আমাকো কৈছে যিজনে হৰিৰ কথা নুশুনে সেইজনে গাহৰি বুদ্ধি তেওঁ সেই তাতে লেপটি কৰি থাকিব মায়া সজ্জা হৰিৰ নামত নাহে সেয়ে সুখ বুলি ভাবে সেইকাৰণে হৈছে বেয়া আমি দেখোঁ বেয়া বুলি কিন্তু গাহৰিটো নেদেখে সেয়ে ভাল বুলি ভাবে আমি নাকত হাত দিওঁ গাহৰি বস্তু দি কিনে কি জেগাত গাহৰি দি আছে বিস্তামূত্ৰ কিন্তু সেই গাহৰি নাভাবে যে মই বিস্তামূত্ৰ আছোঁ বুলি আমাৰো সেনেহে এই সংসাৰখন যে বঢ়িয়া সুখ বুলি আমি আনন্দত মজি আছোঁ আমি কি দেখা নাই ভগৱানৰ প্ৰভুৱে দেখি আছে এই চা মায়াত আবদ্ধ হৈছে মন নাম লৈ মায়াত থাকিও ঈশ্বৰক নাম ল'ব লাগিব সংসাৰত থাকিব যিজনে নলয় সেইজনৰ কথাহে কৈছে যেনে উঠে কণ্টক চবায়ো আতি মৰে বুলি কৈছে উটবিলাক থাকে মৰুভূমি আৰু সেই মৰুভূমি ঘাঁহৰ সন্ধান নাই তাতে পানীও নাই ঘাঁহো নাই তাতে কাটা গছ থাকে আৰু উঠে বহুত ভোক লাগে বহুত পিয়াহ লাগে তেতিয়া সেই কাইজীয়া গছবিলাক উঠে খায় খালি উঠৰ জিভা সেই কাটাবিলাক বিন্ধে ইফালে সিফালে বিন্ধি সেই জিভাখনত তেজ পুজ জমা হয় আৰু পিছদিনা ভোকতে সেই ঘাঁহ আৰু খাব যায় সেই উঠটো যেতিয়া ঘাঁহ আৰু সেই কাইজীয়া গাছ খাব তেতিয়া সেই নিজকে ভাবে মানে নিজৰ পুষ্পানীখিনি লগ হৈ খায় খালি সি ভাবে বা কি ফল বস্তু খাবলৈ দিয়ে নিজৰ পুষ্পানীখিনি খালে সি বুলি ভাবে
কাটা গাছ পেটৰ বল বুলি আনন্দ মনে খায় আমাকো কৈছে আমিও সেনেকুৱা আৰু কৈছে যেনে গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাল বুলি কৈছে গাধবিলাকক যিমান বজা দিয়া বহি নলওঁ বুলি কীৰ্তন বিলাকে উল্টিয়ে পৰে পাছকে দি থাকক লৈ থাকো আমাৰো সেনেহেন বুলি কৈছে আমি গাধ ভক্তি আমি মানৱ জীৱন ধৰিছোঁ সংহাৰ কৰিছোঁ সংহাৰ কৰাৰ লগে লগে বিয়া কৰিলোঁ বিয়া কৰাৰ পিছত হাজাৰ দায়িত্বটো পাই ল'লোঁ মই ল'ব লাগিব হাজাৰ এটা দায়িত্ব ল'লোঁ না আৰু চলিবলৈ দুটা তিনিটা হয় তাৰ দায়িত্ব পাই ল'লোঁ মই ল'ব লাগিব তাৰমানে এই গাধ ভক্তি বজাগিলা আহি থাকোঁ হাজাৰ বজা এটা মোৰ পিঠি পুত্ৰৰ এটা বজা মোৰ পিঠি কন্যাটো বিয়া দিব লাগিল তাৰে বজা বহুত টকা পইচা ল'ৰাটোক বিয়া কৰি দিলোঁ তাৰ দায়িত্ব পাই ল'লোঁ বাপে গৈছোঁ না ময়ো ল'ব লাগিব ল'ৰাটোৱে বিয়া কৰালা বিয়া কৰি ক'ৰবাত কাম কৰিব লাগিব বাহিৰত বোৱাৰী দায়িত্ব পাই ল'লোঁ ময়ো ল'ব লাগিব মানে গাধৰ নিচিনা আমি লৈয়ে থাকিব লাগিব নাতি জন্ম পালা নাতিৰ দায়িত্ব পাই ল'ব আইতা কামো ল'ব লাগিব আতে কামো ল'ব লাগিব সৰুৰ পৰা লৈ তাক ডাঙৰ ল'ব লাগিব সেই পঢ়াবলৈ ইবাগে স্কুলত নাম লিখি দিছিল আনন্দে কাই কৰিব আতে আছে নহয় কি কৰি থাকে তাৰ মানে আমাৰ জীৱনটো সেনেকৈ বজা লওঁতে লওঁতে শেষক লগি আমাৰ বজা লৈয়ে থকা যায় বৃদ্ধ অৱস্থাক লগি নেই ইবাগে স্কুলত আনন্দে কওক খালি ডিউটি শেষ নহয় কিন্তু আমি ভৰিৰ কথা শুনা নাই কোনোদিন নমুনাবিলাকে এনেকুৱা এই গাধৰ নিচিনা মানে আমি ৰৈয়ে আছোঁ বজা শেষ নাই জীৱনটো সেইকাৰণে অলপ সময় হ'লেও ঈশ্বৰৰ নাম গুণ ল'ব লাগে বজা দি কিমান ল'বা যাবাৰে হ'ল তাৰে আগে আগে ঈশ্বৰৰ নাম অলপ ল'ব পাৰিলে হৰি গুণ নাগা কৰৈ আনেষে ব্যাখ্যান জানা জিহ্বা হইল তাৰ বেঙৰ যাৰ হিৰে নকৰে কৃষ্ণ নমস্কাৰ কীৰ্তি যুগত মাথা হাৰ হইল আমাৰ জিভাখন বেছি হৰিৰ নাম লোৱাৰ কাৰণে আমি যদি হৰিৰ নাম নকওঁ আমি যদি আৰ কথা কওঁ তাৰ কথা কওঁ আয়ুসকলে লগ লাগি আৰ বয়সৰ কথা তাৰ বয়সৰ কথা যদি কওঁ সেইকাৰণে জিভা নহয় ভেকলিত জিভা বুলি কৈছে ভেকলিবিলাকে বাৰিষাত যে আটা পাৰে আমি বুজি পাওঁ নেকি তাত তাৰ মূল্য নাই ভেকলি যে আটা মাৰি থাকে তাৰ মূল্য থাকে নেকি একো নাই আকৌ বুজি নাপায় এই বেলেগ চৰ্চা কৰিলে বেলেগৰ কথা সমালোচনা কৰিলে তাত একো লাভ নাই বুলি কৈছে এই বেঙৰ নিচিনা আটা পাৰা বুলি কৈছে তাৰপৰা তাকে পাভে গৈ মিছাতে ব্যৰ্থ যদি আমি এই জীৱাৰে হৰিৰ নাম ল'ব লাগে হৰিৰ গুণনামে পাই মানে প্ৰকাশ কৰিব লাগে বৰ্ণনা কৰিব লাগে তেতিয়া এই জীৱা আমাৰ সফল হ'ব আৰু আমাৰ মৃত্যু দিছে ভকত বৈষ্ণৱৰ চৰণৰ ধূলা আমি শিৰত ল'ব লাগে গোবিন্দ প্ৰভুৰ চৰণৰ ধূলা আমি শিৰত ল'ব লাগে কি হ'ব আৰু নহ'লে আমাৰ মাথাতে কান্দিব আৰু হাত দুখন দিছি কৃষ্ণ নকৰে কৰ্ম জিত হস্ত ধুই কংক নহহিত হিত কৃষ্ণৰ মূৰ্তি কজিত নেদেখে অধম তাৰ চকু সন্মুখে মই ৰাৰস আমাৰ হাত দুখন দিছি কৃষ্ণ কৰ্ম কৰাৰ কাৰণে আমি নাম ধৰিব লাগে নামঘৰটো আমি বুজিব লাগে এইবিলাক কৰ্ম কৰিব লাগে কৃষ্ণ কৰ্ম হাত জোৰ কৰিব লাগে আৰু সেইখিনি যদি আমি কোনোদিনো নকৰোঁৱে তেতিয়া আমাৰ হাত দুখে বৃথা বুলি কৈছে আৰু চকু দুটা দিছে কৃষ্ণ মূৰ্তি দৰ্শন কৰাৰ কাৰণে ভাগৱত যদি কোনোবাই মানে পঢ়া পাতি আছে তেওঁলোকে মহাভাগৱত কীৰ্তন ঘোষা নাম ঘোষা পঢ়ে চকু দুটা থাকি
আৰু কৃষ্ণমূৰ্তি দৰ্শন কৰিব লাগে। আৰু যিজনে নকৰে তেওঁৰ চকু দুটা ময়ৰাৰ চকা বুলি কৈছে, পাখি ময়ৰাবিলাকৰ পাখি চকু হেন থাকে। সেই চকুৰ মূল্য আছে নেকি? পাখিৰ চকু নাই। ময়ৰা চৰাই পাখিবিলাক চকু হেন নহয়। সেনেকুৱা এটা উদাহৰণ দিছে। তাৰমানে আমি এই ময়ৰাৰ চকাৰ নিচিনা থাকোঁ। কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষৰ সমান তাৰ দুখান ভকতৰ পদৰে নলয়ে যিজন, জীৱন্ততে সহিত কৃষ্ণত থানত যিবিলাকে নাযায়, নামঘৰত নাযায়, ভাগৱত পাঠ হ'লে নিমন্ত্ৰণ কৰিলেও নাযায়, সেইসকলক মৃতক বুলি কৈছে। জীয়াততে মৰা, তাৰমানে পাপী। আমি মানুহ মৰিলে লগে লগে কম না, এই সোনকালে কৰিব লাগে, মানে অলপ সময় নষ্ট হৈ গ'ল। চোৱা, অশুদ্ধ জীৱটো গুচি যোৱাৰ লগে লগে আমাক জীৱ থাকিও অশুদ্ধ বুলি কৈছে দেহটো। কিহৰ কাৰণে? ভকতৰ যদি আমি পদৰে যদি আমি ল'ব নোৱাৰোঁ। একবাৰ ভগৱন্ত প্ৰভুৱে বৃন্দাবনত বাঁহী বজাই গোপীসকলক মাতিছিল, আৰু সেই গোপীসকলে সকলোৱে গৈছিল। কোনোবাই বা গাই দি আছিল, সেই গাই যোৱা এৰি বাঁহী মাত শুনি বৃন্দাবনত গৈছিল। কাৰোবাৰ বা চলিত গাখীৰ খুৱাই আছিল, চলিত ঠেকচা মাৰি থৈ বৃন্দাবনত গৈছিল কৃষ্ণৰ বাঁহীৰ মাত শুনাৰ কাৰণে। লীলা পাতিছে কৃষ্ণ। আৰু তেতিয়া এই ৰাধাই বোলে আজি মই নাযাওঁ, মইছো নক'বা, ভগৱন্ত প্ৰভুৱে মোক বিচাৰে মই চাম। সেইবুলি ৰাধাই অহংকাৰ ভাৱেৰে ঘৰত খিলি মাৰি বাগাত দি আছে। কৃষ্ণ বোলে চব গোপী আহি ৰাধাই নাহি, মই নিশ্চয় যাব লাগিব। ৰাধাৰ অহংকাৰ হৈছে। আমি মাতলো গৈছি ৰাধা, ৰাধা তুমি কিয় জানাই? বোলে প্ৰভু মই যাব নোৱাৰোঁ আজি। বোলে কিয়? বোলে মোৰ একদম জ্বৰ হোৱাৰ পৰা, মিছা মাতিছে, মোৰ জ্বৰ দে, মই যাব নোৱাৰোঁ আজি। হাতখন নোৱাৰোঁ, ভৰিৰ বিষ, মাথাৰ বিষ, মই নোৱাৰোঁ। কৃষ্ণই কৈছে তুমি নহ'লে বৃন্দাবনত পঢ়া নাপাওঁ, তুমি যাবাই লাগিব, যেনেকৈ নহয়। বোলে মই যাবাই নোৱাৰোঁৱে, মই কেনেকৈ যাম? মস্ত জ্বৰ। উপায় আছে ন, নিম্ন যে তোমাক মই কান্ধত তুলি লৈ যাম, যাবা না, যাবাই লাগিব তুমি যেনেকৈ নহয়। ৰাধাই বোলে আপুনি বা ভগৱন্ত প্ৰভু কান্ধত উঠাব লাগে, মোক চবতছে ওপৰত থ'বই। মই যাম তেতিয়া, হ'ব প্ৰভু, যদি কান্ধত নিবা পাৰে, মই খোজকাঢ়িব নোৱাৰোঁ। ভগৱান কৃষ্ণই বৈছিল, বহি কৈছে ৰাধা তুমি মোৰ কান্ধত উঠা। যেতিয়া ৰাধাই সকলোকে কান্ধত উঠা বেছি, ভগৱন্ত প্ৰভু তাৰ পৰা অন্তৰ ধ্যান দিছে। ৰাধাই ঢুকুচকে কৰি নাকেদি তেজ বাঢ়ি গৈছে। ৰাধাই কান্দা গৈছে, কৃষ্ণ ক'ত গেল? কান্দি কান্দি নাই আৰু কৃষ্ণ অন্তৰ দিয়া বৃন্দাবনত গৈছে। সেই বৃন্দাবনতো গোপীসকলে কান্দি আছে, বাগৰি আছে, ভগৱন্ত প্ৰভু নাই না। ইভাগে ৰাধা কান্দা গৈছে। নাৰদে দৃশ্যটো গম পাই গৈছে, ভগৱান প্ৰভুই লীলা কৰিম বুলি বাহিৰ মাতলাক চব গোপী, এতিয়া এই গোপীবিলাকে কান্দি আছে কৃষ্ণ কৃষ্ণ বুলি, একবাৰ দেখা দিলে কি হ'ব? খুব গেলকে কিন্তু গোপীসকলে কৈছে তোমালোকে নাকান্দা, ৰ'বা ৰ'বা, মই ভগৱন্ত প্ৰভু ক'ত আছে মই বিচাৰি যাম, তুমি তোমালোকে চিন্তা নকৰিবা, মই আনি দিহে দিম তোমালোকক, মই কথা দিম। এইবুলি নাৰদমুনি কথা দি একেবাৰে বৈকুণ্ঠত গৈছিল। বৈকুণ্ঠত যে যায় ভগৱন্ত ধৃষ্টলংকা খাই এখন লেপ কাটা লৈ বাগান দি আছে। নাৰদে প্ৰভুৰ আৰু কি হয়? প্ৰভু আপুনি লীলা কৰিবলৈ বৃন্দাবনত মাতছিল বাহিৰতে, এতিয়াতো বাগান দি আছে লেপ কাটা হৈ। নাৰদ মই যাব নোৱাৰোঁ, মোৰ জ্বৰ আজি। কৃষ্ণ কৈছে মোৰো জ্বৰ, মই বোলো উঠো, মই আজি নোৱাৰোঁ জ্বৰ যাবা। নহয়, গোপীবিলাকৰ কথা দি তোমাক নিবাই লাগিব যেনেকৈ নহয়। কৃষ্ণ কৈছে নহয় মই যাব নোৱাৰোঁ, মোৰ মস্ত জ্বৰ, নাকে নুটুৱাই ল'ব পৰা নাই, মাথাৰ বিষ, ভৰিৰ বিষ। কৃষ্ণই কৈছে মই শুদ্ধ হৈ আছোঁ, মই যাব নোৱাৰোঁ যা আজি। নহয় প্ৰভু তুমি যাব লাগিব, বোলে মোৰ জ্বৰ ভাল হ'লেহে মই যাব পাৰিম। তেতিয়া নাৰদে কৈছে যে প্ৰভু তোমাৰ জ্বৰ, মোৰ জ্বৰ, মোৰ বেমাৰ, বোলে
তোমাৰ বেমাৰৰ ঔষধ আছে কি ঔষধ লাগিব এই মোৰ বেমাৰৰ ঔষধ তুমি বিচাৰি আনি দিবা নহয় পাৰি তুমি যেনেকৈ নহয় কোৱাচোন কি ঔষধ লাগে তোমাৰ কি ঔষধত তুমি ভাল হ'ব তেতিয়া কৃষ্ণ কৈছে মোক একবিধে ঔষধ আছে ভকতৰ ধূলা লাগিব পদৰে ভকতৰ ধূলা যদি মোক আনি দিব পাৰা তেতিয়া মোৰ বেমাৰ ভাল হৈ যাব নাৰদে বোলে খাইছি প্ৰভু এইটো সহজ কথা তুমি ইটাই মই আনি দিম তুমি চিন্তা নকৰিবা এইটো ডাঙৰ কথা না মোৰ পিতা ব্ৰহ্মাদেৱে মোৰ ভকত যাওক দেৰি কৰিব নালাগে গেছি একদম বিনা বাইলে ব্ৰহ্মাৰ তাকে ব্ৰহ্মা দূৰৰ পৰা মাতে পিতা ব্ৰহ্মাই কিয় কি হ'ল লেনে তেনে প্ৰভু জ্বৰ ভকতৰ ধূলা লাগে তোমাৰ পদৰে মোক দিয়া কৃপা কৰি ব্ৰহ্মা কৈছে মইতো ভকত নহয় মই এই মায়া হিচাপে সৃষ্টি কৰ্মত ভৰ্তি হৈ আছোঁ মই ভৰিত ভাবিবই পৰা নাই আজি 2 দিন হ'ল ঈশ্বৰৰ নামটো ল'বই পৰা নাই এই ছাতি কৰি জ্বলাব পৰা নাই ঈশ্বৰৰ নামত আৰু মইতো ভকত হ'ব পৰা নাই মই নহয় ভকত তুমি কিহত থাকে যোৱা কি নহয় নাৰদে আচৰিত ব্ৰহ্মাই ভকত নহয় মই নহয় তুমি এই বিপদ টাকা দিবই যাও যোগী যাও মহাবৈষ্ণৱ যাও একেবাৰে বেছি কন্যাক পাৰ্বতীৰ লগত বহি আছে দূৰৰ মাতটো কৈছি বোলে মামা অলপ দিয়া তোমাৰ চৰণত ধূলা তুমি মহাভকত নহয় এই পাই গ'লা মই ভকত দিম মই কাৰ্তিক আৰু গণেশকে চাম্ভিব পৰা নাই ঘেৰ তাই পূজা আহিছিল শাৰী লাগে কিবা লাগে কাৰ্তিক পাৰ্বতীক লাগে কাপোৰ দিবা লাগে গণেশক কান্দি আছে আজি 2 দিন হ'ল মই দিবাই পৰা নাই খুজি মাগি অলপ পাইছোঁ মই ভকত নহয় মই কৃষ্ণক ধ্যান কৰিব মই সময় পোৱা নাই আজি এই 2 দিন হ'ল মই ভকত নহয় এই বেলেগত থাকে যাওঁ এই ইন্দ্ৰত থাকে যাওঁ ইন্দ্ৰ মহাভকত যাওঁ নাৰদে বোলো বাকী ব্ৰহ্মাত থাকে এইটো ব্ৰহ্মায়ো নোলা নহয় শিৱত থাকে শিৱই নহয় দেৱৰাঙী ইন্দ্ৰত থাকে যাওঁ ইন্দ্ৰ এইভাগে মদ পানী খাই ঢকলাং লাগে কৰি আছে নাৰদে বোলে এতিয়া মোৰ নহ'ব কি কৰা যায় কৰি আছে নাৰদে আৰু স্বৰ্গমুক্ত পাতালত গেছি কায়ো ভকত নাৰদে কান্দা হৈছে এতিয়া মই প্ৰভু কিবা কথা দিলোঁ কিবা গোপীসকলক কথা দি আছোঁ কৃষ্ণক মহা বিপদত পৰিলোঁ কি কৰোঁ আৰু বৃন্দাবনত গেছি যে গোপীসকলক কৈছে এটা ডাঙৰ কথা হয় বোলে কি বোলে এই ভকতৰ চৰণত ধূলা নিবা প্ৰভু তেতিয়াহে আহিছোঁ গোপীসকলে কৈছে তুমি ভকত বিশ্ব ক'ত গৈছ বোলে মই এই ব্ৰহ্মলোকো কল্যাকো তাকে কিয় গৈছ তাও হৰিৰ নাম লৈ আছিল না আমিতো লোনাই আমিতো হৰিৰ নাম লৈতো কান্দি আছোঁ আমাৰ চৰণত ধূলা নিলেহে ভগৱন্ত সন্তুষ্ট হ'ব এৰে নিয়া সেইবিলাকত কাম নহ'ব এতিয়া নাৰদে ফুপৰে এটা কথা কৰি এই গোপীসকলৰ চৰণত ধূলা নিচে একদম কৃষ্ণৰ হাতত দিছে এই হৰিণা বোলে এইটো আছ এই মোক দিয়াই দেৰিয়ে কৰিব নালাগে সেইবুলি কৃষ্ণ সেই গোপীসকলৰ ধূলা গাত লৈছে লগে লগে কৃষ্ণ চতুৰ্ভুজ ৰূপ হৈ তাৰ পৰা নাৰদৰ লগত সেই বৃন্দাবন আহি চাওক য'ত নাম কীৰ্তন হৈ সেই জাগাখিনি যে বৈকুণ্ঠপুৰী সেইসকল ব্যক্তিহে ভকত আজি ইয়াতে নাম কীৰ্তন হৈ যে ভাগৱত আলাপ আলোচনা হৈ আছে ইয়াতে সেৱা কৰিলেহে কৃষ্ণক পাব বুলি কৈছে ইয়াৰ পৰ উত্তম আৰু নাই ঘৰতো আমি ল'ব পাৰোঁ কিন্তু ভকতৰ সংগতহে ল'ব দিছে ঘৰত আমি পঢ়িলেও পঢ়িব পাৰিম কিন্তু যিটো আমি পাব লাগে সেইটো নাপাওঁ ইয়াত ভকতৰ সংগতহে উত্তম বুলি উত্তম ভকতৰ সেইকাৰণে পদৰে যিয়ে নলয় ইয়াক জীৱন্তকে মৰা বুলি কৈছে ভগৱান প্ৰভুৱে ভকতৰ চৰণত ধূলা লয় গা ভকতৰ ধোৱা চৰণ ধোৱা পানী পাদক গ্ৰহণ কৰে সেইকাৰণে হৈছে ভকতৰ পদৰ নলয়ে যিজন জীৱন্ততে সহিত মৃতকৰ লক্ষণ মৰা হয় বুলি কৈছে সেইজনে যিজনে ভকতক সেৱা নকৰে মন্দিৰ নাম কীৰ্তনত নাহে নামঘৰত নাহে সেইজন ব্যক্তি তোৰ কৃষ্ণ পদ তুলসীৰ নকৰিল ঘ্ৰাণ কাৰণ তনিশ্বাসহিত মৃত হৰি হৰি বলন্তে দুহি কেল মানসিত
বজ্রশিলা সদৃশতা হার হইল সিদ্ধ। কৃষ্ণ পদ তুলসীর নকরিল ঘ্ৰাস, আনন্দ নিশ্বাসিত মৃতক সমান। তুলসীৰ পাত আমি শুংব লাগিব, ল'ব লাগিব। ভগৱন্ত কৃষ্ণৰ প্ৰিয় বস্তু হৈছে তুলসী পত্ৰ। তুলসী দুটা আছে ভাগ, এটা হৈছে কলা তুলসী, এটা হৈছে এই বগা তুলসী। কৃষ্ণ তুলসী হৈছে কলা তুলসী, কলা তুলসী থাকিব লাগে, আৰু বগাটো হৈছে ৰাধা তুলসী। সেই কলা তুলসী বিপ্ৰ দামোদৰ আখ্যানত ধুনীয়াকৈ আছে। তাতে ভগৱন্তই প্ৰভু কৈছিল যে মোক একো দ্ৰব্যই দিব নালাগে, এটা ঘটিত পানী লৈ মোৰ নাম কৈ তুলসীৰ পাত এটা দিব লাগে, ওম কৃষ্ণ নম বুলি দিলি মই তাতে সন্তুষ্ট মোৰ অধিক পাই যাওঁ, মোক আৰু বেলেগ একো নালাগে। সেইকাৰণে তুলসীৰ পত্ৰ আমাক লাগে। সেইকাৰণে এতিয়া কৈছে তুলসীৰ পাতটোৰ আমি গন্ধটো শুংব লাগে, আৰু যিবিলাকে নকৰে তেওঁলোকক মৃতকৰ লক্ষণ বুলি কৈছে। আৰু হৰি হৰি বলন্তে নুইকে লমাঞ্চিত, আমি হৰি হৰি নাম লোৱাৰ লগে লগে লমাঞ্চিত মানে লোনবিলাক থিয়া হৈ পৰে, হুব্ৰীত ফলত ঈশ্বৰৰ নাম লৈ নপৰে। আৰু যিসকলৰ হৃদয় নগলে তেওঁলোকৰ হৃদয় বজ্ৰময় বুলি, শিলা শিলৰ নিচিনা বুলি কৈছে। শিলা হৃদয়ত ঈশ্বৰ নাথাকে, কোমল হ'ব লাগিব, কোমলতহে ঈশ্বৰ থাকিব। আমাৰ দেহটো আমাৰ হৃদয়খন আমাৰ শিলৰ নিচিনা হৈ গৈছে, ধুয়া মনত নাই। নহৰ ফলত কি হৈছে, আমাৰ এইটো পাপ হৈ গৈছে। হৃদয়ত আমি ঈশ্বৰক স্থান দিব পাৰোঁ নাই, কোনোৱে পৰা নাই। কাৰণ আমি নানান ধৰণৰ বস্তুবিলাকে লৈছোঁ কিনিব। কৃষ্ণৰ ৰূপটো কোনো দিনো নললে কাম নহয়। নাৰদে কেনেকৈ লৈছিল, হৃদয়টোৰ ৰূপ ধৰি মুখে হৰিৰ নাম লোৱা, হৃদয়ত ৰূপটো হাতে বিলাবাই মুখত কৃষ্ণ নাৰায়ণ নাৰায়ণ নাম লোৱা। আমাকো সেনেকৈ ল'ব দিছিল। শুনা সামাজিক জন ভাগৱত কথা, মনুষ্য জন্ম হয়তো নকৰিও বৃথা। পুৰাণৰ জয়িত মহাভাগৱত, ব্যাস মহাৰিষিয়াৰ কহিছা এই মহাভাগৱত যিসকলে শ্ৰৱণ কীৰ্তন নকৰে মনুষ্য জন্ম হয়তো বৃথা বুলি কৈছিল। যিসকলে হৰিৰ নাম নলয় জীৱনটো বৃথা এনেকৈ, আৰু হৰিচৰণ শৰণ লৈ মানৱ জীৱন সফল হ'ব দিছে। আৰু এই মহাভাগৱত হৈছে 18 পুৰাণৰ ভিতৰত এখন পুৰাণ। মহাভাগৱত পুৰাণৰ কি বুলি কৈছে, সূৰ্য মূল, বেদ বেদান্ত 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদৰ সাৰ হৈছে মহাভাগৱত। আৰু এই মহাভাগৱতৰ কথা ব্যাস মহাৰিষিয়ে তত্ত্ব কথাবিলাক প্ৰকাশ কৰিছে, মূল কথা। আগতেতো ভিন্ন পন্থা ভিন্ন বিজ্ঞান ব্যাসে শেষতে মহাভাগৱত ৰচনা কৰিছে। শেষতে যেতিয়া ব্যাসে নানান জীৱ হিংসাৰ কথা, বলি বিধানৰ কথা বেদৰ উল্লেখ থকা বুলি নিজামতো ব্যাসদেৱে ৰচনা কৰি থৈ দিছে। হিংসা ধৰ্মবিলাক যাক যেনে জাতি ভেদ সেনে কৰি থৈ দিছে। তাৰপিছত ব্যাসৰ কি হৈছিল, ব্ৰেইন খাৰাপ হৈ গৈছিল। আৰু গোবিন্দৰ নাম নল'লে কাৰো একো নাই, আয়ো শান্তিত থাকিব নোৱাৰে, ব্যাসো শান্তিত থাকিব নোৱাৰে, উকুল ঠুকুল মন। নাৰদে আহি এদিন কৈছিল, তুমি মহামহন্ত 4 বেদ 14 শাস্ত্ৰ তুমি লেখলা, ইমানে 18 পুৰাণ, তুমি মহাপণ্ডিত, তুমি সমস্ত জানো। ব্যাসৰ এনেহেন শক্তি আছিল, এটা মন্ত্ৰ উচ্চাৰণ কৰিলে ভগৱন্ত প্ৰভু আগত ধৰি কৰি দিব লাগিব, ইমান ক্ষমতা আছিল। সেইজন ব্যক্তিৰ কিয় আজি এনে মন অশান্তি? এতিয়া ব্যাসে কৈছে ময়ো জানা নাই কি বা মই ভুল কৰিছোঁ।
এই নারদ মুনি তুমি কৈছো কি ভুল কৈছো মোৰ ভুলটো তুমি আনি দিয়া তেতিয়া তুমি হৰিৰ নাম লৈছ গোবিন্দৰ গুণনাম প্ৰচাৰ কৰছ বোলে এইটোতো কৰা নাই বোলে কৰা নাই যদি তুমি মহাপাপী তোমাৰ কহাদি শান্তি হ'ব সেইকাৰণে তোমাৰ শান্তি নাই পাপ মহান লৈ থৈছ তুমি জগতত হিংসা ধৰ্ম দি মহান দি তুমি পাপ কৰ্মবিলাক প্ৰচাৰ কৰিব তুমি সেইবিলাক বাদ দি এতিয়া তুমি মহাভাগৱত তুমি ৰচনা কৰা আৰু এক গোবিন্দৰ কৃষ্ণ গুণনাম তাত প্ৰকাশ হৈ থাকিব তাৰপিছত যেতিয়া মহাভাগৱত লেখা আৰম্ভ কৰিছে তাৰ লগে লগে ভগৱন্ত প্ৰভুক আৰম্ভ কৰিছে ব্ৰেইন ঠিক হৈ গৈছে আৰু ব্যাসে যেতিয়া ঈশ্বৰক ধ্যান কৰাৰ লগে লগে দুটা বস্তু দেখা পালে কি দুটা বস্তু এটা দেখছি মায়াময় আৰু এটা দেখছি ভক্তিময় আৰু মধ্যস্থ ভাৱত নাৰায়ণক লৈছে কৃষ্ণ ভগৱন্ত প্ৰভু সেইকাৰণে আমাৰো দুটা আছে এটা মায়া আছে এটা ভক্তি মায়াৰ ভক্তি বহু ভক্তি কৰিলে মায়া কাটা যায় সেইকাৰণে ভক্তি বেছিকৈ কৰিব লাগে আৰু সেইকাৰণে কৈছে ব্যাস মহাঋষিয়ে এই তত্ত্ব মহাভাগৱত এই মহাভাগৱত সাগৰ মুদ্ৰী ইয়াৰ পান নাই ইয়াৰ শেষ নাই আদিও নাই অন্ত নাই ইয়াৰ মহাভাগৱত আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মত হন্তে মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নাজানন্ত ব্যাসে ক'ৰ পৰা মহাভাগৱত পাবলৈ কৈছে নাৰদৰ ভগৱন্ত প্ৰভু নাৰায়ণে ব্ৰহ্মাক প্ৰদান কৰিছে মহাভাগৱতৰ কথা আৰু ব্ৰহ্মাই নাৰদক প্ৰদান কৰিছে আৰু নাৰদে ব্যাসক প্ৰদান কৰিছে আৰু ব্যাসে ব্যাসৰ পুত্ৰ শুকক প্ৰদান কৰিছে আৰু বিদুৰ আছিল মহাভক্ত বিদুৰে বা মহাভাগৱত পালাক না নাই প্ৰদান কথা বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণক শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ ভাগৱত হৈছে বৈকুণ্ঠৰ শাস্ত্ৰ আৰু কৃষ্ণৰ মুখৰ বচন ভগৱন্ত প্ৰভুৱে নিজে কৈ থকা কথা এইবিলাক আৰু এই তত্ত্ব কথা যে নাজানে বুলি কৈছে যাই এই মহাভাগৱতৰ তত্ত্ব বুজি নাপাব কোনে পাব যিজন ব্যক্তিয়ে একান্ত মনে কৃষ্ণ চৰণত শৰণ ল'ব ভক্তি কৰিব তেওঁহে পাব বুলি কৈছে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীৰ্তনতে গতি বিশ্বামিত্ৰ পৰাশৰ দিও নিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্তৱ জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগৰ কৃষ্ণ নাম কীৰ্তনে গতি বুলি কৈছে হৰিৰ নাম কীৰ্তন কৰবাই গতিতে গতি পাব তাৰ বাহিৰে গতি নাই আমি মৃত্যুৰ শেষ হোৱা ধৰি থকা ব্যক্তিজনক আমি কোনায়ো মোক যাবা হৈছে খবৰ এটা লৈ আহিলোঁ দেখো খোৱা ধৰি আছে আমি কি কওঁ এই ৰাম নাম ক'বা দিয়ে ৰাম নাম কওঁ কিয় আমি ৰাম নাম ক'বা দিওঁ তাৰমানে ৰামেহে মুক্তি দিব পাৰোঁ এই সংসাৰত কৰিব কৰিব ৰামেই ৰাম নামেই সেইকাৰণে মৃত্যুৰ সময়ত তাক তেখেতক কওঁ বোলে ৰাম নাম লৈছোঁ ৰাম নাম নাৰায়ণ কৃষ্ণ একবাৰ কওঁ আমি তেতিয়া কিয় নকওঁ এই দুৰ্গাৰ নাম লওঁ জীৱন নাম লওঁ কিয় আমি নকওঁ বাকীবিলাকে মুক্তি দিব নোৱাৰে অকল ৰাম নামেহে দিব পাৰে কৃষ্ণ নামেহে দিব পাৰে সেইকাৰণে মৃত্যুৰ সময়ত আমি ভাগৱত পাঠ কৰোঁ
আগবত পাঠ কৃষ্ণ কথা যায় নকয় তাৰ মুক্তি নাই এই নৰকত যাব লাগে হিয়জনে পাৰে যদি ইন্দ্ৰিয় জিনিতা বিন্দাগিৰি পাৰে তেবে সাগৰত ঋত ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি সততে কৰিবে যত্ন সন্তৰ গতি বিশ্বামিত্ৰ পৰাণ আদি মুনিবিলাকে ইন্দ্ৰিয় দমন কৰিব নোৱাৰা মহামহ ভকতবিলাকে আৰু আমিনো পাৰিম নাই ইন্দ্ৰিয় দমন কৰা বহুত কঠিন ইন্দ্ৰিয় দমন কৰিব সাধ্য আৰু নাই সাধ্য এক জাগাতে হ'ব কিতেহে পাৰিম কিতে যিতে আমি সততে কৰিব যত্ন সন্তৰ সংগতি সাধু সংগৰ লগত আহিলে আমাৰ ইন্দ্ৰিয় দমন হয় আজি ইন্দ্ৰিয় দমন হৈছে আজি ভুকিয়া লাগছে নেকি কাৰোবাৰ লাগা নাই সেইটোৱে ইন্দ্ৰিয় দমন শ্ৰৱণ কীৰ্তন নিতে কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হইব কৃতাৰ্থ নৰ হেন জানি যতনেতে জিও আন কাম শংকৰে ৰচিলা ডাকি বলাৰাম শ্ৰৱণ কীৰ্তন নিতে কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হইব কৃতাৰ্থ নৰ হেন জানি যতনেতে জিও আন কাম শংকৰে ৰচিলা ডাকি বলাৰাম জয় কৃষ্ণ বুলি